হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই কৃষ্ণ কুমাৰ আছে, সকলোকে এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই কৈছোঁ যে আমি ক্লাছ 10ৰ বাবে এক ফাউণ্ডেশ্যন বেচ আৰম্ভ কৰিছোঁ। আমি আজি যিটো দশম শ্ৰেণীৰ গণিতৰ অধ্যায়ৰ প্ৰথম টপিকৰ আগত যিটো পুনৰালোচনা বুলি ভাগ এটা আছে, সেই ভাগটোৰ সমানুপাতৰ যিটো তথ্য বা চেপ্টাৰটো আছে সেইটো আমি আজি ডিছকাছ কৰিম। আমি দেখিব পাইছোঁ যে যিটো সূচীপত্ৰ দিয়া আছে ক্লাছ 10ত, য'ত বাস্তৱ সংখ্যাৰ পৰা সম্ভাৱিতালৈকে যিসমূহ চেপ্টাৰ আছে, আমি গোটেইকেইটা চেপ্টাৰ অতি বহুলভাৱে ভালদৰে আমি ডিছকাছ কৰি যাম। কিন্তু এই বাস্তৱ সংখ্যাৰ আগত থকা যিটো পাৰ্টক পুনৰালোচনা বুলি কিতাপত দিয়া হৈছে, সেই পুনৰালোচনাৰ যিটো সমানুপাতৰ পাৰ্ট আছে, সেই সমানুপাতৰ পাৰ্টটো আমি আজি কৰিবলৈ গৈ আছো। এইটো আমাৰ ফাৰ্ষ্ট পাৰ্টত আছে, এইটো ছেকেণ্ড পাৰ্ট, এইটো থাৰ্ড পাৰ্ট। ছেকেণ্ড পাৰ্টত থকা যি বৰ্গমূল, ঘন আৰু ঘনমূল, সূচক আৰু ঘাত আৰু উৎপাদক বিশ্লেষণ, সেইখিনি আমি ইয়াৰে নেক্সট ক্লাছত কৰিম। আজি আমি এই সমানুপাতৰ যিটো চেপ্টাৰ বা যিটো ভাগ দিয়া আছে, সেই ভাগলৈ জড়িত যিসমূহ তথ্য আছে বা যিসমূহ ডিটেইলছ আছে, যিখিনি অংক আছে, আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ক্লাছটো ভাল পাব আৰু মোৰ লগত লগে লগে কৰি গৈ থাকিব, তেতিয়া আপোনালোকৰ বুজিবলৈ আৰু সুবিধা হ'ব। পলম নকৰি আজি আমি ক্লাছটো আৰম্ভ কৰিবলৈ গৈছো। সমানুপাত বুলি কোৱাৰ লগে লগে যদি আপোনালোকে মোৰ লগত পঢ়ি আছে, আপোনালোকে গম পাব যে মই কিদৰে পঢ়ো। এটা টাৰ্ম ভাঙি দিওঁ, সমানুপাতটো ভাঙি দিয়াৰ লগে লগে ইয়াতে দুটা টাৰ্ম আহি যাব, সমান আৰু অনুপাত। সমান যোগ অনুপাত লগ হৈ কি হৈছে? সমানুপাত হৈছে। অৰ্থাৎ যি দুটা অনুপাত সমান হয় তাকে কি বুলি কোৱা হয়? সমানুপাত বুলি কোৱা হয়। অৰ্থাৎ এটা উদাহৰণ দিয়া হৈছে, a:b আৰু x:y যদি দুটা অনুপাত হয় নে? a:b ক আমি কিদৰে লিখিব পাৰো? a/y বুলি লিখিব পাৰো। x:y কিদৰে লিখিব পাৰো? x/y বুলি লিখিব পাৰো। এতিয়া a:b আৰু x:y এই দুইটা অনুপাত যদি সমান হয়, অৰ্থাৎ a:b ইকুৱেল টু যদি x:y হয়, ইয়াক আমি কি বুলি কওঁ? সমানুপাতত থকা বুলি কওঁ। এতিয়া এটা উদাহৰণ দিয়া হৈছে, 2 কিলোগ্ৰাম চাউলৰ ওজন যদি 2 কিলোগ্ৰাম চাউলৰ মূল্য কিমান? যদি 70 টকা হয়, তেতিয়াহ'লে 7 কিলোগ্ৰাম চাউলৰ মূল্য কিমান হ'ব? 245। এইটো এটা কিয় সমানুপাত? কিয় 2 কিলোগ্ৰাম চাউলৰ মূল্য কিমান? 70 টকা, হয়নে? এতিয়া 1 কিলোগ্ৰাম চাউলৰ মূল্য কিমান? 35। 7 কিলোগ্ৰাম চাউলৰ মূল্য কিমান? 245। অৰ্থাৎ ওজনটো যি সাপেক্ষে বাঢ়িছে, সেই সাপেক্ষে কি হৈছে? আমাৰ মূল্যটো বাঢ়িছে। যদি এপেকেট চিপছৰ দাম 10 টকা হয়, 5 পেকেট চিপছৰ দাম কিমান হ'ব? 50 টকা হ'ব। অৰ্থাৎ চিপছৰ পৰিমাণটো 5 গুণ বাঢ়িছে, দামটো কি হৈছে? 5 গুণ বাঢ়িছে। এটা চকলেটৰ দাম যদি 1 টকা, 5টা চকলেটৰ দাম কিমান হ'ব? 5 টকা হ'ব। কিয়? আমি 5টা চকলেট লৈছো। চকলেটো বাঢ়িছে, দামো বাঢ়িছে। চকলেট কেইটা আছিল? এটাৰ পৰা কেইটা চকলেট হ'ল? 5টা, অৰ্থাৎ 5 গুণ বাঢ়িছে। কিমান দাম আছিল? 1 টকা। 1 টকাৰ পৰা কিমান টকা হ'ল? 5 টকা, অৰ্থাৎ দামটো 5 গুণ বাঢ়িছে। তাক কি বুলি কোৱা হয়? সমানুপাত বুলি কোৱা হয়। অৰ্থাৎ সমানুপাতত থকা বুলি কোৱা হয়। এতিয়া নেক্সট আমি পঢ়িম, যদি ABCD চাৰিটা ৰাশি যদি সমানুপাতত থাকে, তাক আমি কিদৰে লিখো? আমি ইয়াক এইদৰে লিখো। অৰ্থাৎ AB এটা অনুপাত, CD এটা অনুপাত। A:b মই কিদৰে লিখিব পাৰো? A/b। C:d অনুপাতটো কিদৰে লিখিব পাৰো? C/d। এতিয়া A/b ইকুৱেল টু C/d, মই যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে মই কি পাওঁ? A into d ইজ ইকুৱেল টু C into b। অৰ্থাৎ AD into CD আমি পালো। এতিয়া যদি ভালদৰে মন দি চাই, ৰাশি কেইটা কি আছিলে? ABCD। ঠিক আছে। A আৰু D টো কি হয়? প্ৰান্ত পদ বুলি কয়, প্ৰান্ত, অৰ্থাৎ চাইডৰ বুলি কয়। B আৰু C টো কি হয়? মাধ্য পদ, মাধ্য দুটা। গতিকে আমি ইয়াতে কি পালো? A into D কি হয়? প্ৰান্ত দুটাৰ পূৰণফল। কাৰ সমান হয়? মাধ্য দুটাৰ পূৰণফল। অৰ্থাৎ ABCD চাৰিটা ৰাশি যদি এটা সমানুপাতত থাকে, আমি কিদৰে লিখো? A/b ইকুৱেল টু C/d, নাইবা A into D ইকুৱেল টু C into B। এইটো আমাৰ নেক্সট পৰ্যায়ত আমি পোৱা ইনফৰমেশ্যন। এইখিনি সকলোৱে যেতিয়া মনত ৰাখে, কাৰণ কিয়? যেতিয়া আমি অংক কৰিম, এই আমাৰ তথ্যখিনি দৰকাৰ হ'ব। নেক্সট, এতিয়া এটা বস্তু মন দি চাব, দুটা ৰাশি দিয়া আছে x আৰু y। এক্সত কি দিয়া হৈছে? শ্ৰেণীৰ ওজন। ৱাইত কি দিয়া হৈছে? সেই শ্ৰেণীৰ ওজনৰ সাপেক্ষে মূল্য। x যদি 1 কিলোগ্ৰাম, সেই 1 কিলোগ্ৰাম শ্ৰেণীৰ মূল্য কিমান? 44 ৰুপিজ, অৰ্থাৎ 44 টকা। x যদি 2, অৰ্থাৎ 2 কিলোগ্ৰাম শ্ৰেণী,
y কিমান 88 কিলোগ্ৰাম অৰ্থাৎ সৰি 88 rupees অৰ্থাৎ 2 কিলোগ্ৰাম চেনিৰ মূল্য কিমান 88 rupees এতিয়া যদি ভালদৰে মন দি চাই x2 কি হৈছে বাঢ়িছে y2 কি হৈছে বাঢ়িছে যেতিয়া x বাঢ়িলে y বাঢ়ে স্পেলিংটো ভুল হৈছে x বাঢ়িলে y বাঢ়ে তেতিয়া আমি এটা কি বুলি কওঁ প্ৰত্যক্ষ সমানুপাতিক বুলি কওঁ কি বুলি কওঁ প্ৰত্যক্ষ সমানুপাতিক নাইবা x আৰু y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ইয়াক আমি কি বুলি লিখো x is proportional to y মানে x যিভাৱে বিচৰণ কৰিছে y ও সেইভাৱে বিচৰণ কৰিছে x টো চাওক 1 ৰ পৰা 2 হৈছে 2 ৰ পৰা 3 হ'ব ঠিক একেদৰে 44 ৰ পৰা 88 হ'ব ঠিক x ও বাঢ়িছে y ও বাঢ়িছে ঠিক একেদৰে যেতিয়া x ও বাঢ়ে y ও বাঢ়ে এটা কি বুলি কয় প্ৰত্যক্ষভাৱে সমানুপাতিক এতিয়া কিতাবা এনেকুৱা সিনাৰিও আহি যাব যত x বাঢ়ে কিন্তু y কমিব নাইবা x কমে y বাঢ়িব এনেকুৱা ধৰণৰ সিনাৰি হলে বা এনেকুৱা ধৰণৰ আমি যে ছবি দেখিবলৈ পাওঁ তাক কি বুলি কোৱা হয় ব্যস্তানুপাতিক বুলি কোৱা হয় কি বুলি কোৱা হয় ব্যস্তানুপাতিক বুলি কোৱা হয় আৰু ইয়াক আমি কিদৰে লিখো x is inversely proportional to y বা x is proportional to 1/y একেবাৰে সহজ মনত ৰাখিব যে যেতিয়া x বাঢ়িলে y ও বাঢ়ে তাক কি বুলি কোৱা হয় প্ৰত্যক্ষভাৱে সমানুপাতিক আৰু যদি x বাঢ়িলে y কমে বা y বাঢ়িলে x কমে তাক কি বুলি কোৱা হয় ব্যস্তানুপাতিক বুলি কোৱা হয় আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে যে সমানুপাতিক মানে কি ব্যস্তানুপাতিক মানে কি এটা ইয়াৰ লগত জড়িত আমি দুটামান অংক চাই লওঁ উদাহৰণ এটা লৈছো এটো 5 জন হ'ব 5 জন মানুহে এটা কাম কিমান দিনত সম্পন্ন কৰে 20 দিনত কৰিব পাৰে কিমান জন মানুহে সেই কামটো এদিনত কৰিব পাৰিব মন দি চাব 5 জন মানুহে কামটো সম্পন্ন কৰি কিমানত 20 দিনত কামটো সম্পন্ন কৰে এতিয়া খুদিছে কিমান জন মানুহে এদিনত সেই কামটো সম্পন্ন কৰিব ভাবি চাও যে 5 জন মানুহে মিলি সেই কামটো 20 দিনত সম্পন্ন কৰিছিল আমাক খুদিছে যে সেই কামটো এদিনতে সম্পন্ন হ'ব লাগিব আমাক কেইজন মানুহ লাগিব এটা মোক এটা মন দি আপোনালোক সকলোৱে এনসাৰ দিয়ক মানুহৰ সংখ্যাটো বাঢ়িব নে কমিব যেটো কাম 20 দিনত কৰি আছিল 5 জন মানুহে হেতু কাম এতিয়া এদিনত কৰিব লাগিব মানুহ বেছিকে লাগিব গতিকে কি হ'ব যেটো x হয় সেই x টো কি হ'ব বাঢ়িব কিন্তু যদি মন দি চাই y টো কি হৈছে কমিছে ঠিক আছে y টো কি হৈছে কমিছে এতিয়া এনে ক্ষেত্ৰত আমি কি কৰিম এটো যদি মই x1 বুলি কওঁ এটো যদি x2 বুলি কওঁ এটো যদি y1 বুলি কওঁ এটো যদি y2 বুলি কওঁ এনেকুৱা ধৰণৰ এনসাৰ আমি কিদৰে উলাম সদায় মনত ৰাখিব x1 into y2 x1 into y1 equal to x2 into y2 x1 কিমান আমাৰ 5 y1 কিমান আমাৰ 20 x2 কিমান আমাক উলিয়াব লাগে y2 কিমান আমাৰ 1 অৰ্থাৎ x2 কিমান পালো আমি 100 ঠিক আছে একেবাৰে সহজ কথা এনেকুৱা ধৰণৰ প্ৰশ্ন যি আমাৰ ষ্টেট গভৰ্ণমেণ্টে পাতে এডিআৰই এক্সাম বা এসএসসি এক্সাম তাতে এনেকুৱা ধৰণৰ ওয়াৰ্ক এণ্ড টাইমৰ কোৱেশ্চন আহে গতিকে চাব পাৰে যে এইখিনি বেছিকৰ পৰাই এনেকুৱা ধৰণৰ ডাঙৰ পৰীক্ষাত প্ৰশ্ন সোধা যায় গতিকে এইখিনি কনসেপ্টতে সকলোৱে ক্লিয়াৰ কৰি ৰাখে তেতিয়াহে কি হ'ব আপোনালোকে ভালদৰে বুজি পাব এতিয়া যদি আন এক ধৰণে চাই সব x2 বাঢ়িছে y2 কি হৈছে কমিছে y2 কিমান বাঢ়িছে 20 y2 কিমান কমিছে 20 গুণ কমিছে হয়নে y কিমান আছিল 20 পৰা কিমান হল 1 20 গুণ কমি গৈছে গতিকে x2 কি হ'ব বাঢ়িব কিমান গুণ বাঢ়িব 20 গুণ বাঢ়িব y লগ পাছৰ 20 পূৰণ কৰিলে কিমান পাম 100 পাম সেইদৰে আপোনালোকে ভাবিব পাৰে কিন্তু আমাক কি হ'ব এনসাৰটো 100 জন মানুহে সেই কামটো এদিনত কৰিব পাৰিব একেবাৰে সহজ প্ৰশ্ন আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো এতিয়া ইয়াতে এটা টপিক দিছো যে সমানুপাতৰ ব্যস্তানুপাতত এটা ডিফাৰেন্স যে ইয়াৰ এই দুইটাৰ মাজত যে ডিফাৰেন্স সেই ডিফাৰেন্সটো কি আমি কিদৰে কোৱেশ্চন দিলে আমি কৰিব পাৰিম যদি মন দি চাই যেটা সমানুপাতত থাকা বুলি কয় আমি কি কৰো পূৰণ ফলসমূহ সব প্ৰথমতে আমি ব্যস্তানুপাতত চাই লৈছো যেটো আমি মাত্ৰ অংকটো কৰি গলো অংকত কি কৰিছিলো x1 into y1 equal to x2 into y2 ইয়াতে আমি কি কৰিলো x1 into y1 is equals to x2 into y2
অৰ্থাৎ যেতিয়া ইয়াতে আমি মাল্টিপ্লাই কৰিছো এটা আমি কিদৰে মাল্টিপ্লাই কৰিছো এইদৰে মাল্টিপ্লাই কৰিছো অৰ্থাৎ ইয়াৰ লগত ইয়াক মাল্টিপ্লাই কৰিছো ইয়াৰ লগত ইয়াক মাল্টিপ্লাই কৰিছো আৰু আমি সমান চিন লিখিছো অৰ্থাৎ এইটো বাঢ়ি বাঢ়ি কৈ থাকিব x3 * y3 = x4 * y4 ... = xn * yn কিন্তু যেতিয়া সমানুপাত বুলি কব আমি কি লক্ষ্য কৰিম এটো যদি x1 এটো যদি y1 এটো যদি x2 এটো যদি y2 তেতিয়া কি হ'ব x1 * y2 সব 1 * 88 কাৰ সমান হ'ব 2 * 44 অৰ্থাৎ ইয়াতে আমি কি পালো x1 * y2 = x2 * y1 ইয়াতে আমি কেনে কি দৰে মাল্টিপ্লাই কৰিছো এই দৰে ক্ৰস কে মাল্টিপ্লাই কৰিছো ঠিক আছে এই কনসেপ্টটো আশা কৰো সকলে বুজি পাইছে যে যদি সমানুপাতত থাকা বুলি কয় কি দৰে কৰো যদি ব্যস্ত অনুপাতত থাকে বুলি কয় আমি কি দৰে কৰো এতিয়া ইয়াতে এটা ইন্টাৰেস্টিং মই কথা কব বিচাৰিছো যদি আপোনালোকে হে প্ৰপৰ্শনাল সিম্বলটো সমান চিনেৰে মানে ৰূপান্তৰ কৰিব বিচাৰিছে কি দৰে কৰিব পাৰে অৰ্থাৎ মই কব বিচাৰ কথাটো হ'ল x is proportional to y ঠিক আছে মই যদি সমান চিন হিচাপে লিখিব বিচাৰো মই কি দৰে লিখিম x is equal to k into y আৰু k টো কি হয় এটা কনস্ট্যান্ট হয় মই एग्जांपल লৈছো প্ৰথমটোৰ एग्जांपल লৈছো x যেতিয়া 1 হয় y কিমান হয় 44 হয় ঠিক একেদৰে x যেতিয়া 2 হয় y কিমান হয় 88 হয় অৰ্থাৎ 1 is equals to 44 এতিয়া এটা কি আছে k টাৰ্ম থাকিব অৰ্থাৎ ঠিক আছে মই প্ৰথমৰ পৰা লিখিছো ইয়াত মই ইয়াতে লিখিছো মই যদি এই x আৰু y এৰ মাজৰ যেটো সম্পৰ্ক উলিয়াব বিচাৰো মই কি দৰে লিখিম 1 is proportional to 44 হয়নে অৰ্থাৎ মই যদি সমান চিন লিখো মই কি লিখিব লাগিব 1/44 into 44 তেতিয়াহে কি হ'ব আমি আনসাৰটো 1 পাম অৰ্থাৎ ইয়াতে k এৰ যেটো মান সেটো কিমান হয় 1/44 এতিয়া x এর মান যি দক y এর মান যি দক আপোনালোকে এটা মান দিলে আনটো মান উলিয়াব পাৰে মই কলো এবাৰ x = 2 মই কলো এবাৰ x এর মান কিমান 2 k এর মান কিমান আমাৰ বাবে 1/44 আমাক সাপোজ y লাগে y কিমান হ'ব মই যদি মাল্টিপ্লাই কৰো 2 * 44 কিমান y = 88 অতি সহজে আমি কি পাই গলো এতিয়া আমাক যদি নেক্সট আমাক যি দিয়ে y দিয়ক x দিয়ক আমাক এটা মান দিলে আমি আনটো মান উলিয়াই লব পাৰিম যদি আমি k ডেফিনিট k মানটো পাই যাম ঠিক আছে একদম ইজি আশা কৰো এইখিনি কনসেপ্টটো সকলে বুজি পালে এতিয়া আমি কি কৰিম আমি কেটামান অংক চাম যাতে সকলে এই কনসেপ্টখিনি আৰু ভালদৰে বুজি পায় খুদে তলৰ কোনটো অনুপাত একোটা সমানুপাত হবলৈ আমি কি কৰিব লাগিব অনুপাত কেটা উলিয়াব লাগিব আৰু সেই অনুপাত কেটা যদি ইকুৱেল হয় তেতিয়া হলে আমি কম যে সেই অনুপাত কেটা কি হয় সমানুপাত হয় হয়নে ফাৰ্স্ট অনুপাতটো কি দিয়া আছে 12:21 আৰু 32:56 12:21 মানে কিমান 12/21 ইয়াক যদি উভয় মই 3 ৰে হৰণ কৰো মই কিমান পাম 4/7 কিয় 3 4 গুণ 12 3 7 গুণ 21 হয়নে অৰ্থাৎ ইয়াক মই কিদৰে লিখিব পাৰো 4:7 পুনৰ 32/56 32/56 মই কিদৰে লিখিব পাৰো যদি উভয় হৰণ লবক মই 8 ৰে হৰণ কৰো মই কিমান পাম 4/7 অৰ্থাৎ ইয়াৰৰ ৰেশিওটো মই কিমান পালো 4:7 এতিয়া 4:7 মই ইফালেও পালো দুইটা ৰেশিও কি হয় সমান হয় যদি ৰেশিও কেটা সমান হয় হেই দুটা কি হ'ব সমানুপাত হ'ব ঠিক আছে কি হ'ব সমানুপাত হ'ব নেক্সট এটা আমি বি লৈ আহিছো বিত দিয়া আছে 18/30 অৰ্থাৎ 18:30 ক মই 18/13 বুলি লিখিছো 18/30 মান কিমান হ'ব যদি 6 ৰে হৰণ কৰো উভয়কে 3/5 পুনৰ 14/21 মই কিদৰে লিখিব পাৰো 2/3 কাৰণ কিয় আমি 7 ৰে হৰণ কৰিছো 3/5 মানে কিমান 3:5 2/3 মানে কিমান 2:3 দুইটা অনুপাত জানো সমান হয় সমান নহয় যদি সমান নহয় কিহত জানো সমানুপাত থাকিব সমানুপাত নহয় কিহত কি হয় সমানুপাত নহয় একেবাৰে সহজ এটা আমি যদি সিট চাও সি যেটো ৰেশিও হ'ব সি ৰেশিওটো কি আছিল
22/33 22/33 মানে 2/3 পাম হয় না 33/24 33/24 মানে 11/8 এটা চাওক 2/3 আৰু 11/8 একে হয় জানো নহয় গতিকে এটো কি সমানুপাতত নাথাকে ঠিক একেদৰে ডি টো কৰি চাব একেবাৰে সহজ যদি নোৱাৰে কমেন্ট সেকশনত জনাব মই এবাৰ ডিসকাস কৰি দিম নেক্সট কোৱেশ্চনলৈ গৈছো তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতিয়া চাৰিটা সংখ্যা যদি সমানুপাতত থাকিব লাগে সেই চাৰিটা সংখ্যাৰ প্ৰথম দুটা ৰেশিও আৰু তৃতীয় থাৰ্ড আৰু ফৰ্থৰ ৰেশিওটো একে হ'ব লাগিব নাইবা প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল সমান হ'ব লাগিব মই 2 নম্বৰটো কৰি দেখাইছো দুট দিয়া ৰাখি কেটা কি 10 20 30 60 মই দুই ধৰণে কৰিম মই অনুপাত লৈও কৰিম মই প্ৰান্ত দুটা পূৰণফল লৈও কৰিম অনুপাত কেটা কি হ'ব 10/20 অৰ্থাৎ 1/2 30/60 অৰ্থাৎ 1/2 যেহেতু 1/2 1/2 দুইটা কি 1:2 বুলি লিখিব পাৰো হয় না অৰ্থাৎ দুইটা অনুপাত সমান হয় গতিকে কি সমানুপাতত থাকিব পুনৰ যদি প্ৰান্ত দুটাৰ পূৰণফল কৰো 10 into 60 কৰো কিমান পাম মই 600 পাম মাধ্য দুটাৰ পূৰণফল কৰো 20 into 30 কিমান পাম এটো মই 600 পাম 2 into 3 6 আৰু 0 ৰে দুটা শূন্য লিখিব পাৰো অৰ্থাৎ এটো আমি একে পাইছো অৰ্থাৎ প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ পূৰণফল গতিকে এ 10 20 30 60 কি হয় সমানুপাতত থাকিব একেবাৰে সহজ ই কি হ'ব সমানুপাতত থাকিব এই কোৱেশ্চনটো সকলোৱে এটা স্ক্ৰিনশ্বট লৈ লয় বা লিখি লব পাৰে মই নেক্সট আৰু এটা কোৱেশ্চন কৰি দিম মই এবাৰ C টো কৰি দিছো C দিয়া হৈছে P, PQ, P square Q, Q square ঠিক আছে এটা P আৰু PQ যদি মই ৰেশিও লওঁ কিমান পাম 1/q পাম কিয় হৰৰ লগত উভয় P আছে P টো কেনসেল হ'ব অৰ্থাৎ 1/q পাম মই যদি আকৌ P square Q আৰু Q square ৰেশিওটো লওঁ কিমান পাম P square/Q কিয় a q টো আৰু a square টো কেনসেল আউট হ'ব ইয়াতো ঠিক আছে p টো কেনসেল হ'ব ইফালে কিমান পালো 1/q ইফালে কিমান পালো p square/q দুইটা জানো একে হয় এটো ৰেশিও কিমান 1/q এৰ ৰেশিও কিমান p square/q দুইটা জানো সমান নহয় গতিকে কি এটো সমানুপাতত নাথাকে আপোনালোকে 1 আৰু 3 2 টো কৰি চাব পাৰে 2 টো সমানুপাতত নাথাকে লগতে d টো নাথাকে আপোনালোকে কৰি চাব পাৰে যদি কৰি টান পায় এবাৰ কমেন্ট সেকশনত জনাই দিও মই লিখি দিম কাৰণ কিয় মই যেতিয়া বেসটো স্টার্ট কৰিছিলো দুটামান প্ৰতিশ্ৰুতি লৈছিলো প্ৰতিশ্ৰুতি কেটা আছিল মই কৰি দিম হয় কিন্তু লগত যি কোম হোমৱৰ্ক দিও আপোনালোকে কৰি যাব লাগিব গতিকে এই ফাৰ্স্ট আৰু ফৰ্থ আপোনালোকে কৰি চাব একেবাৰে ইজি এনসাৰটো তেওঁলোক সমানুপাতত নাথাকে আপোনালোকে এবাৰ কৰি চাব পাৰে এতিয়া তলৰ খালি ঠাই সমূহত y মান আমাক উলাব দিছে লক্ষ্য কৰিব x টো কি হৈছে 1 2 4 8 বাঢ়ি আছে y টো কি হৈছে 32 16 8 কমি আছে কি হয় ব্যস্তানুপাতিক হলে কি হ'ব আমি ক্রস কে মাল্টিপ্লাই কৰিব লাগিব হয় না আমি কি কৰিব লাগিব ক্রস কে মাল্টিপ্লাই কৰিব লাগিব সৰি সিধা সিধি মাল্টিপ্লাই আমি এনেকে স্ট্রেইট কে মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ ইয়াতে মই যদি x1 ইটো x2 বুলি ধৰো y2 বুলি x1 আৰু y1 বুলি ধৰো এই দুটা যদি মই x আৰু y বুলি ধৰো কাৰণ y ৰ মান উলাব দিয়া হৈছে ধৰি ললো ঠিক আছে এটো মই y1 বুলি লিখি লৈছো পিছত মই চেঞ্জ কৰি লম বা y2 বুলি লিখি লৈছো পিছৰটো y বুলি মই ধৰি লম আমি এটো কিদৰে লিখিব লাগে নিয়ম মতে মই লিখি দিছিলো আগতে যেতিয়া আমাৰ ব্যস্তানুপাত থাকে আমি কি কৰো x1 * y1 এটোৰে স্ট্রেইট কে মাল্টিপ্লাই কৰো কাৰ সমান এই দুটা সমান অৰ্থাৎ স্ট্রেইট কে মাল্টিপ্লাই কৰিলে আমি আনসাৰটো পাম ইয়াতে চাও 1 * 32 কৰিব লাগিব কিমান কৰিম আমি 1 * 32 = কিমান হ'ব 8 * y2 ঠিক আছে 8 * y ধৰি লৈছো y বুলি যেটো প্ৰশ্নত কৈছে ঠিক আছে এটা y ৰ মান কিমান হ'ব একেবাৰে সহজ y = 1 * 32/8 आंसर কিমান 4 কিয় 32 ক আমি 8 ৰে হৰণ কৰিলো 4 পাম গতিকে ইয়াৰে आंसर কি হ'ব আতে 4 হ'ব একেবাৰে সহজ এই প্ৰশ্ন কেটা পৰীক্ষাত আহি গৈছে আপোনালোকে বিশ্বাস কৰিব ইমান সহজ প্ৰশ্ন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহি গৈছে যদি ঠিক আছে আপোনালোকে এবাৰ চাই লওক সেম কোৱেশ্চন চাওক এই মাত্ৰ যেটো কোৱেশ্চন কৰিলো এই কোৱেশ্চন 2024 বৰ্ষত আহি গৈছে যে 1 2 4 8
32 16 8 এটা কি হ'ব আমাক সুধিছে এটা এই কোৱেশ্চনটো কৰা মই আৰু এটা কিটি শিকাই দিছো এমাত্ৰ আমি তালিকা চাইটো কৰিলোৱে ঠিক আছে আমি আন এক ধৰণে কিদৰে কৰিব পাৰো আমি x আৰু y নাম্বাৰ কেটা লিখি লৈছো x y হল y 1 2 4 8 y কিমান 32 16 8 আৰু ড্যাশ ওকে এতিয়া আমি যদি ট্ৰেন্ডটো নোটিস কৰো 1 to 2 হৈছে দুগুণ বাঢ়িছে 2 to 4 হৈছে দুগুণ বাঢ়িছে পুনৰ 4 to 8 হৈছে অৰ্থাৎ কি দুগুণ দুগুণ বাঢ়ি বাঢ়ি গৈ আছে 32 to কি হৈছে আধা হৈছে 16 হৈছে অৰ্থাৎ এটা হাফেৰে মাল্টিপ্লাই হৈছে তো 2 ৰে মাল্টিপ্লাই হৈছে আৰু এটো পুনৰ 2 ৰে মাল্টিপ্লাই হৈছে তো পুনৰ হাফেৰে মাল্টিপ্লাই হৈছে এটো পুনৰ 2 ৰে মাল্টিপ্লাই হৈছে কিয় হৈ আছে এনেকুৱা কাৰণ বস্তুটো কি ব্যস্তানুপাতিক হয় x to বাঢ়ি আছে y to কমি আছে সমান অনুপাতত বঢ়া কমা হ'ব লাগিব এটো যদি দুগুণ বাঢ়িছে এটো কি আধা কমিব লাগিব হাফেৰে মাল্টিপ্লাই হ'ব পুনৰ আমি এটুকু কি কৰিম হাফেৰে মাল্টিপ্লাই কৰিম এটক হাফেৰে মাল্টিপ্লাই কৰক বা এটক 2 ৰে ডিভাইড কৰক আপোনালোকে आंसर কি পাব ইয়াতে आंसर পাব 4 গৰে কাৰেক্ট অপচন কোনটো হ'ব ইয়াতে অপচন নম্বৰ সি দ্যাট ইজ 4 এইমাত্ৰ আমি কোৱেশ্চন কৰিছো হয়নে একেবাৰে সহজ নেক্সট কোৱেশ্চন if p is proportional to q and when p is 6 then q is 30 now if p is equal to 1 then what is the value of q p আৰু q আমাক কি বুলি কৈছে proportional বুলি কোৱা হৈছে p আৰু q কি হয় proportional হয় যদি p 6 হয় q 30 হয় ঠিক আছে এটো কোৱেশ্চন মই দুই ধৰণে কৰি দেখাম ঠিক আছে আমি কি কৰিম ফাৰ্স্ট আমি proportional টু সমান চিন হিচাপে লিখিম p is equals to kq p কিমান 6 k কিমান আমি উলাই লব লাগিব k টু ঠিক আছে k q কিমান দিয়া আছে 30 এতিয়া ইয়াৰ পৰা মই k মান পাম নে k কিমান হ'ব এটা চাওক সকলোৱে k কিমান হ'ব 6/30 অৰ্থাৎ 1/5 এতিয়া চাওক মোক k এর মান পাই গৈছো k এর মান কিমান পালো আমি 1/6 এটা মোক p বা q জি কোটা ভ্যালু দিওক মই আনটো ভ্যালু যে সহজে ওলাব পাৰিম এতিয়া আমাক সুধিছে ঠিক আছে ইয়ালৈকে হৈ গল নেক্সট সুধিছে p = 2 হলে q এর মান কি হ'ব আমাক সুধিছে ঠিক আছে p কিমান কৈছে আমাক 2 k কিমান আছে আমাৰ 1/5 আমাক কি লাগে q লাগে ঠিক আছে একেবাৰে সহজ p k q p = kq k কিমান 1/5 আমি উলাই লৈছো এটা ক্ষমা কৰিও মই আখৰটো এই ব্যাকে লিখা গল আমি মুছি আকবাৰ লিখি দিছো 1/5 এটা 1/5 5 টো ইফালে গলে মাল্টিপ্লাই হ'ব অৰ্থাৎ q মান আমি কিমান পালো 10 একেবাৰে সহজ হয়নে এতিয়া এই কোৱেশ্চনটো আমি k লৈ কৰিলো অৰ্থাৎ proportional টাৰ্মটো নোহোৱা কৰি কৰিলো এতিয়া এই দুটা ধৰণৰ প্ৰশ্ন আহি যাব যে আমি তো তালিকাত যদি দিয়া থাকে কি দৰে চাও p দিয়া আছিল q দিয়া আছে p 6 হলে q কিমান 30 p যদি 2 হয় q কিমান হ'ব আমাক সুধিছে আমাক কি কৈছে এটো কি proportional অৰ্থাৎ কি সমানুপাতিক সমানভাৱে আগবাঢ়ি আছে 6 to 2 হৈছে সমান কমিছে 32 কি হ'ব নিশ্চয়কৈ কমিব এতিয়া আমি চাব লাগিব 6 to কিমান কমিছে 6 to কিমান কমিছে 1 মানে 6 লগত কি মাল্টিপ্লাই কৰিছো 1 বাই মানে সৰি 6 ক আমি 3 ৰে হৰণ কৰিলে 2 পাইছো হয়নে এতিয়া আমি কি কৰিব লাগিব 30 কো 3 ৰে হৰণ কৰিব লাগিব 30 যে 3 ৰে হৰণ কৰি আমি কি পাম আমি 10 পাম ঠিক আছে একেবাৰে সহজ প্ৰশ্ন এতিয়া আমাৰ এটো প্ৰশ্ন আহিব পাৰে যে স্যাৰ ঠিক আছে আমি এনেকে বুজি পালো এতিয়া স্যাৰ ক্ৰস আমি যে মাল্টিপ্লাই কৰিব লাগে তেনেকে আমি কি দৰে কৰিম ঠিক আছে মই সেই ধৰণে মই দেখাই দিছো চাও এটো কি হয় সমানুপাতিকত কি আছিল আমি ক্ৰস কে মাল্টিপ্লাই কৰিব লাগে কি কৰিব লাগে ক্ৰস কে মাল্টিপ্লাই কৰিব লাগে হয়নে এতিয়া এই কোৱেশ্চনটোত মই যদি ক্ৰস কে মাল্টিপ্লাই কৰো কি হ'ব 6 into a সংখ্যাটো হ'ব লাগিব আৰু 2 into 30 হ'ব অৰ্থাৎ 6 into question mark is equal to 2 into 30 হয়নে এতিয়া 2 into 30 যদি মই 6 ৰে হৰণ কৰো মই কিমান পাম মই পাম 10 সো আপোনালোকে এইদৰে কৰে आंसर একে পাব কি হ'ব आंसर ইজ কারেক্ট आंसर ইজ সি দ্যাট ইজ 10 একেবাৰে সহজ প্ৰশ্ন পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে সব এটো 2025 বৰ্ষত এইবাৰৰ প্ৰশ্ন আহি গৈছে আৰু 2023 বৰ্ষটো
এই সেম কোৱেশ্চনটো আহি গৈছে এই কোৱেশ্চনটো আমি যেতিয়া এমসিকিউ সিৰিজ কৰিছিলো মোৰ ফাৰ্স্ট ক্লাছটোত চাব মই এই কোৱেশ্চনটো কৰাইছিলো ঠিক আছে এই কোৱেশ্চনটো মই ফাৰ্স্ট ক্লাছত এমসিকিউ সিৰিজৰ ফাৰ্স্ট ক্লাছ বা সেকেন্ড ক্লাছত মই এই কোৱেশ্চনটো কৰাইছিলো সেম কোৱেশ্চন এবাৰ পৰীক্ষাত আহি গৈছে 2025 বৰ্ষত সেম কোৱেশ্চন চাওক মানক হয়তো একে আছে গতিকে জুনে জুনে হয়তো সেই এমসিকিউ সিৰিজৰ ক্লাছটো কৰি গৈছে অতি সহজে প্ৰশ্নটো কৰি আহিছে সেম কোৱেশ্চন 2023 বৰ্ষৰ মই কোৱেশ্চন পাই ডিসকাস কৰিছিলো সেম কোৱেশ্চন আহিছিলে গতিকে আমি আৰু এবাৰ কৈ লৈছো সেম কোৱেশ্চন যেহেতু আহিছিলে আমাক কি কৈছে x is proportional to y এতিয়া আমি কি কৰিম x is ky লিখি লম ঠিক আছে ky লিখি লোৱাৰ পিছত আমাক কি কৈছে x is equal to 6 হলে y কিমান হয় 30 অৰ্থাৎ k কিমান হয় 1/5 সেম কোৱেশ্চন আকৌ এবাৰ কৰি দিছো গতিকে যদি x 2 হয় x to 2 হলে y এর মান কিমান হ'ব আমাক সুধিছে 2 is equals to 1/5y গতিকে y কিমান হ'ব 10 আহা কৰো এই কোৱেশ্চনটো সকলে বুজি পাইছে একেবাৰে সহজ প্ৰশ্ন আছিল অপচন ইজ কাৰেক্ট ইজ সি সেম কোৱেশ্চন মই কৰিছিলো সেম কোৱেশ্চন আহিছে গতিকে এনেকুৱা ধৰণৰ বেসিক কোৱেশ্চন আহে আমি বহুত ভয় খাই যাও সমানুপাতিক ব্যস্তানুপাতিক কি হয় কিন্তু একেবাৰে সহজ কনসেপ্ট যদি প্ৰেক্টিস কৰি যায় একেবাৰে সহজ গতিকে ইয়াতে আমি আজি এই সমানুপাতিকৰ যেটো ক্লাস হয় এই ক্লাসতে শেষ কৰিছো আমি কি পঢ়িলো প্ৰথমতে আমি চালু যে সমানুপাত মানে কি ব্যস্তানুপাত মানে কি ঠিক আছে এই এটা মিনিংটো আমি কি লিখিছিলো এটো হলে x is proportional to y এটো হলে x is inversely proportional to y ঠিক আছে তাৰ পিছত আমি কি কৰিলো ইয়াৰ লগত জড়িত কিছুমান এক্সাম্পলস চালো আৰু দেন আমি কি চালো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস খিনি আমি চাই ললো গতিকে ইয়াতে মই সমানুপাতৰ যেটো পুনৰালোচনা ভাগ হয় সেই ভাগটো মই শেষ কৰিছো আহা কৰো ক্লাসটো সকলোৱে ভাল পাইছে আৰু পুনৰবাৰ আমি লগ পাম ইয়াৰ পিছৰ পৰ্যায় যিসমূহ ক্লাস আছে অৰ্থাৎ বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূলৰ ক্লাসলৈ মই আহি আছো অতি সোনকালে তেতিয়ালৈকে এই চেপ্টাৰটো ৰিভাইজ এবাৰ দি লওক কিবা যদি বুজি পোৱা নাই এবাৰ কমেন্ট সেকশনত জনাব আৰু ইতিমধ্যে মই কৈছো এই বেটচ যেটো আমি লঞ্চ কৰিছো আমি অতি ভালদৰে আগুৱাই লৈ যাম কিন্তু তাৰ বাবে আমাক লাগিব কেৱল আপোনালোকৰ সহযোগিতা গতিকে এইখিনিয়ে কৈ মই কৃষ্ণ কুমাৰ দাসে সকলোৰে পৰা বিদায় মাগিছো ধন্যবাদ